Good morning everyone. Jatra ঘৰলে বুলি আসলতে সিবাজাৰত আজি এটি বহুত ডাঙৰ উৎসৱ আছে আৰু সেই উৎসৱলৈকে ঘৰলে বুলি যাত্ৰা আৰম্ভ কৰিছো আৰু কি পৰিবেশ আপোনালোকক কটোৱাই আৰু এতিয়া ঘৰলে ৰাওনা মানে একদম দেউল খাবলৈ প্ৰবন্ধা দেউল আমাৰ বিশেষ মানে ৰঙালী বিহুৰ এটি উৎসৱ আৰু ৰঙালী বিহু নাপাতিলেও মানে দেউল পতাই হয় আৰু আহিপাই দেখিলো ভাইটিয়ে একদম মাছ মানে ধুই মেলি ৰেডি কৰি আছে সংঘৰ পুখুৰীত মাছ মাৰিছিলে মানে আমাৰ গাঁৱত যে সংঘ আছে সংঘৰ পুখুৰী আছে পুখুৰীত মাছ মাৰিছিলে আৰু এয়া দেখিছে নহয় ভাইটিয়ে পুৰা মাছ ধৰাত ব্যস্ত অকমান সাফ সাফাই কৰি মেলি আজৰি আৰু এতিয়া কোন কোন আলহী আহে চাওঁ যেহেতু দেউল আৰু দেউলৰ পক্ষে ময়ো অৱশ্যে আলহী যিহেতু বিয়া দিয়া ছোৱালী আলহী হিচাপে আহিলো ফাৰ্ষ্ট আলহী ময়ে আহি কিনে অকণমান লাগি মেলি দিলোঁ মা এতিয়া ভাত আনিব গৈছে ময়ো যাওঁ কি কি বনাইছে বাহিৰা আৰু যি যি কৰিবলগীয়া আছে সেইখিনি মই কৰোঁগৈ তাৰপিছত দেখুৱাই থাকিম আচলতে উৎসৱ পাৰ্বণসমূহতে মানুহবোৰ অহা যোৱা হয় মানে মই এতিয়া পাকঘৰলৈ যাওঁ মা লাগি আছে আচলতে ভাত ৰন্ধাত আৰু মই বাহিৰত যিখিনি কৰিবলগীয়া আছে সেইখিনি কাম কৰোঁগৈ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি থাকিম ভিডিঅ' মোৰ গতিকে চাই থাকিব শেষলৈকে আৰু এতিয়া এনেধৰণে মই মানে ৰেডি কৰি আছোঁ এই যিখিনি বাহিৰা এনেধৰণে মই ৰেডি কৰিছোঁ बिहारी के पीते अरे ब्लैक टी-शर्ट নহয় মানুহ অমৰাজপুৰী এক্টিং কি কৰিছিল আৰু আছিল কেনেকুৱা মানুহটো এবাৰ আমাৰ গাঁৱত শিকলাগুৰি গাঁৱত এবাৰ আমি ভাওনা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম আৰু সেই সম্পৰ্কত বিশেষভাৱে আমি অসুৰৰ যিটো ৰোল এবাৰ ৰাৱণৰ ভাও ৰাৱণ আছিল চবতছে ভাল মানুহ আৰু মই হম ভীম ভীমৰ ৰোলটো মোৰ ভীম ভীম নকৰিবি ভীমৰ আগত ধাৰা ওলা ভাঙি দিম কৰাই দিব ইফালে যে দুপনি ফুল বাকি ৰামচন্দ্ৰ চামচন্দ্ৰ বিচাৰিব লাগিব এয়া আছে হে বয়সটো অলপ কম হ'ল নেকি যুধিষ্ঠিৰৰ বয়স হৈছে কোন আছে ইমান যুধিষ্ঠিৰ বয়স হৈছে নহয় নকুলৰ চাহ লাগি আছে নিহাৰ কোচবিহাৰৰ পৰা আহিছে আমাৰ এয়া প্ৰতিবৰ কাৰণে কেটাৰিং পাৰ্টি তেখেতে এতিয়া কৰি আছে আৰু এই হৈছে আমাৰ ৰান্ধনী মই নহয় দেই এইবিলাক মোক এইফালে আছে মেইন ৰান্ধনী আমাৰ আলহী আহিব যে একদম সকলোবোৰ ব্যস্ত আৰু এনেধৰণে একদম ঘামত জুলি বাকি গৈছে আৰু এই লাৰু পিঠা সজাই কিনে থৈ দিছে আমাৰ ঘৰতো আলহী আহিছে মই যাওঁগে এতিয়া আলহীক আপ্যায়ন কৰিব লাগিব নহয় দেখা নাপালে আকৌ বেয়া পাব সেইকাৰণে মই আকৌ নাখাওঁ আহিলে পিছত মই আগতে বাৰু হেৰি কৰোঁ যে এই পেকেটক হেৰি কৰোঁ যে শুশ্ৰূষা কৰোঁ বাকী আমাৰ হ'লে বাৰু ৰন্ধা বঢ়া মাংসটো বাবাক পুতুক বনাব দিছোঁ বাকী মই বাকীখিনি আধা আধি বনাই থৈ আহিলোঁ এতিয়া চাহটো যায় মই এতিয়া আপোনালোকে বাইদেউ ভাত দিয়া ধৰি দিছো হ'লে ভাতকেইটা হৈ মাছ চাছ ভাজিব আছে ছাৰ নমস্কাৰ হয় ছাৰ আহিলে আপোনাকে ৰখি আছিলো আহক 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 বলক বলক আহিয়ে ডাইৰেক্ট একদম মাংসত মানে নিজে বনাইহে খাব বোলে ৰাইজে বনালে নহয় মানে গৃহস্থে বনালে নাখায় নিজে বনাই কিনে খাব এইকাৰণে বনাব লাগে
বনোৱা লাগে ৰহ এইটো হৈছে তৰমুজ আৰু তৰমুজটো দেখিছেনে তৰমুজ নে খৰমুজোৱা এইটো খৰমুজোৱা আৰু এইটো হৈছে খৰমুজোৱা ইমান ধুনীয়া মানে কালাৰে হৈছে ধুনীয়া বুলি আৰু সেইকাৰণে আপোনালোকে বুলি কয় খৰমুজোৱা এই কিহৰ পাত এই চমাৰ পাত এই নি চমাৰ পাত এইটোৱে আৰু চমাৰ পাত নৰসিংহৰ পাতে লগ লগাই গুড়া খুন্দি উঠি ইয়াৰে তুলৰ দি খেলিছিলোঁ আছে মোৰ তাত মই খাওঁ চানা মাছ পালে চমাৰ বাটৰ ঘূৰাই দি এয়া শুকাব লাগিব এয়া পাত ৰ'দত শুকাই তাৰপিছত সেই তাৰ পাত ৰ'দ দি চমাৰ বাটৰ ঘূৰাই হৈ যায় চিনি পাইছিলি নে চমাৰ পাত কি চমাৰ পাত চিনি পাই নেকি লগত তৰিলে মহানি সেইটো আছে নহয় ন কেজি হা কেজি এইটো ক'ব এইটো শুকাই মিক্সি কৰিছো আনবাৰ কৰিবা হয় নাই ইমান দিনৰ মূৰত লগ পাইছা আৰু এনেকে উৎসৱ পাৰ্বণতে লগ পাই চবকে কেনে খানা এনেকে বুলি নে ইয়াতকে হালধি খাব নোৱাৰি সহাংকই ভাবিছে কিন্তু মাংস মাংস ভাল হোৱা নাই নেকি নে মাংসটো স্পেচিয়েল হৈছে টেঙা কেনেকুৱা ঔটেঙা মাংস সিজা নাই বোলে মাংস ভাল হোৱা নাই বোলে তই বনাইছা যে সেইকাৰণে ঔটেঙা ঔটেঙা বঢ়িয়া হৈছে যিখিনি ভাল হৈছে সেইখিনি মই বনাইছো মানে কেনে কেনে ভাল হৈছে নে নে পাতত খাই ভাল লাগে নে বাৰু পাতত ভাল লাগে আৰু ওয়াটার মুহি হ্যাঁ তো ওয়াটার মুহি ভীম কি হয় মুহি না দুনিয়া মানে এনে করতে না আজি ঘূৰাই ওলাল আমাৰ বাইদেউ তাই বোলে একো নাখায় মই ইমান উকা লাগি আছে ফটাটো ক'ত বা পৰি ফটা লৈছিলো এটা এই গৰমত ঘামত মুখ মুচি যাওঁতে ক'ৰবাত পৰি যায় মিঠুৰা ট্ৰান্সফাৰ আজিকালি অনলাইনে কৰিব পাৰি এইটো আমাৰ পেহা যাব ওলালে এতিয়া নমস্কাৰ ভাল লাগিলে অহাৰ কাৰণে ভাল লাগিল বাৰু হয় ধুনীয়া হৈছে বাৰু নাই খোৱা লোৱাটো যিয়ে নহওক বাৰু এনেকে মানে ওচৰৰ মানে মানুহকেইটাক দেখা পালে ভাল লাগে আৰু এইটো আমাৰ পেহী বহুত দেৰি এখন মাকৰ ঘৰ মানে মাকৰ ঘৰত আহিছিলে আজি পিছে কেনে লাগিল মাৰে ঘৰ আহি বহুত ভাল লাগিল ভালকে খালো এসাঁজ ফুল্লো যাওঁ এতিয়া বহুত ভাল লাগিল এতিয়া যাওঁ ঘৰতে তেলত সোমাবি নাই কি কিনিবি তেলৰ পৰা কি কিনিবি দেউলৰ পৰা চাৰু চাৰু পেপু চাৰু অ থেকেৰা আৰু হেৰি তেতেলি একদম বছৰ পুৰাণ ভাল লাগিল আৰু মানুহখিনি লগ পাই আৰু গোমখাৰৰ মানুহ লগ পালো কালি আহিব মাহত চব মোক কবা দি পেলাই গুচি গেল চব বেয়াকে দায়িত্বটো দিছি আৰু মানে এইটো আমাৰ ভতিজা লয়া নমস্কাৰ যদিও কাম আমি খুব ভাল লাগিলে এটা দিন এনেধৰণে স্পেণ্ড কৰিলোঁ ফেমিলিৰ লগত আচলতে পেহী পেহাহঁত আহিছিলে আৰু তেওঁলোকক বিদায় দিলোঁ আজিৰ দিনটো এনেধৰণে পাৰ কৰিলোঁ কেনেকুৱা বুলি জনাবলৈ নাপাহৰিব অন্য নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই টেক কেয়াৰ লাভ ইউ অল